মুহূৰ্তত মই উপস্থিত আছোঁ হাইলাকান্দি চহৰৰ ৫ নং ৱাৰ্ডৰ ভিতৰত থকা এখন ফিছ মাৰ্কেটত। নাম দিয়া হৈছে হাইজেনিক ফিছ মাৰ্কেট, কিন্তু বাস্তৱৰ চিত্ৰ আমি দেখুৱাবলৈ চেষ্টা কৰিম। ফিছ মাৰ্কেটখনৰ বৰ্তমান অৱস্থা আমি দেখুৱাবলৈ চেষ্টা কৰিম। চৰকাৰে প্ৰায় কোটি টকা খৰচ কৰি এখন হাইজেনিক ফিছ মাৰ্কেট বনাইছিল হাইলাকান্দিত, কিন্তু বৰ্তমান এই ফিছ মাৰ্কেটৰ দুৰৱস্থা আমি দেখুৱাবলৈ চেষ্টা কৰিম। ২০২০ চনত উদ্বোধন হৈছিল, মন্ত্ৰী পীযুষ হাজৰিকাই উদ্বোধন কৰিছিল। তাৰপিছত হাইলাকান্দি পৌৰসভাই এইখন ফিছ মাৰ্কেটৰ ৰক্ষণাবেক্ষণৰ বাবে একো কাম নকৰিলে। যি খুচুৰা ব্যৱসায়ীসকল আছে তেখেতসকলক এলটমেণ্ট কৰা নহ'ল, যাৰ পৰিপ্ৰেক্ষিতত বৰ্তমানৰ দুৰৱস্থা আমি দেখুৱাম। চাৰিওফালে কেৱল জৰাজীৰ্ণ অৱস্থাৰ ছবি, ইয়াতে অস্বাস্থ্যকৰ এক পৰিৱেশ। কাষৰ যিসকল হোলচেল ব্যৱসায়ীসকল আছে তেখেতসকল ব্যৱসায় কৰিব নোৱাৰা এক পৰিৱেশৰ সৃষ্টি হৈছে, কাৰণ ইয়াতে সন্ধিয়াৰ পিছতে অসামাজিক কাম হয়। ইয়াতে সকলো অস্বাস্থ্যকৰ এক পৰিৱেশৰ সৃষ্টি হৈছে। স্থানীয় এজন ব্যৱসায়ী আছে, তেখেতৰ পৰা জানিব বিচাৰিম। মই জনাই আছোঁ, এই বাজাৰটো হাইজেনিক হোৱাৰ পাছত মই জানা আছিলোঁ যে অনেক সুবিধা হ'ব, পৰন্তু দেখা যায় মই সুবিধা নাপাওঁ। হোলচেল মাৰ্কেটটো ঠিক আছে, খুচুৰা মাৰ্কেট যিটো আছে এইটো বেয়া হৈ পৰি আছে, খালী পৰি আছে। ইয়াতে ৰাতিপুৱা বিভিন্ন ধৰণৰ অসামৰিক কাৰ্যকলাপ হৈ আছে, লেট্ৰিন বাথৰুম কৰি আছে, মানুহৰ খোলা পৰি আছে। মানুহ কি কৰিব? লাইটৰ ব্যৱস্থা, বৈদ্যুতিক ব্যৱস্থা নাই, পানীয় জলৰ ব্যৱস্থা নাই, লেট্ৰিন বাথৰুমৰ ব্যৱস্থা নাই। বহুত অসুবিধাৰ সন্মুখীন হৈছে। মানুহ আহিব নোৱাৰেও, খালি চেটটো পেলিব পাৰে পাছতে। নিশ্চিত আকৌ এবাৰ পৰিৱেশ দেখুৱাবলৈ চেষ্টা, অস্বাস্থ্যকৰ পৰিৱেশ, কিন্তু নাম হাইজেনিক ফিছ মাৰ্কেট। চাৰিওফালে দেখা গৈছে যে অৱস্থা একেবাৰে বেয়া। ইয়াতে বাধ্য হৈ খুচুৰা যিসকল মাছ ব্যৱসায়ী আছে তেখেতসকলে বাজাৰৰ বাহিৰত এইখনৰ ব্যৱসায় কৰিব লগা হয়। কিন্তু যিখন চৰকাৰে বনাই দিয়া যিখন ফিছ মাৰ্কেটৰ বৰ্তমান অৱস্থা আমি দেখুৱাম। চাৰিওফালে ক'বলৈ গ'লে এক জৰাজীৰ্ণ ছবি। আপোনাৰ কি নাম? আবুল হুসেন লস্কর। কি অসুবিধা কি হয়ে আছে? স্যার আমরা যে মার্কেটটা বিটা পাইতাম এই মার্কেটও আমরা ব্যবসায়ী খারাপ হওয়ার রাস্তাত আমরা দোকানদারি করি। আর স্যার আমরা যেটা আমরা দিয়া দিত সরকারে এইটাই আমরা ওপেনিং করিয়া দেন না, এইটাই আমরা প্রবলেম। জল নাই, কিছু নাই, ল্যাট্রিন নাই, বাথরুম নাই। এই সাইডে দেখো পিছে মানে পেচ্ছাপ ল্যাট্রিন এরকম করিয়া আস্তা পুরা বাজারটা খারাপ করে রাখে। হয়, নিশ্চিতভাৱে দেখা গৈছে ইয়াতে চাৰিওফালে কেৱল দুৰ্গন্ধ আৰু দুৰ্গন্ধ। ইয়াতে থিয় হ'ব নোৱাৰা এক পৰিৱেশ। তাৰে মাজতে দেখা গৈছিল যে চৰকাৰে প্ৰায় ১ কোটি টকা খৰচ কৰি এইখন ফিছ মাৰ্কেট বনাইছিল, কিন্তু হাইলাকান্দি পৌৰসভাই কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে এইখন ফিছ মাৰ্কেট আৰম্ভ কৰাৰ। তাৰ ফলস্বৰূপে আজি হাইজেনিক ফিছ মাৰ্কেট সম্পূৰ্ণ আনহাইজেনিক হৈ পৰিছে।